তিতাবৰত ভাওনা সমাৰোহ। তিতাবৰৰ বোকাজান গোসাঁইগাঁৱত শিৰোমণি শিল্পী সমাজৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ। তিনিটা দিনত 6খনকৈ ভাওনা প্ৰদৰ্শন। মহিলাৰ আকৰ্ষণীয় ভাওনা পৰিৱেশনে আপ্লুত কৰিলে অগণন ৰাইজক। তিতাবৰৰ বোকাজান গোসাঁইগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত ভাওনা সমাৰোহৰ আজি পুৱতি নিশা অন্তিমখন ভাওনা প্ৰদৰ্শনেৰে সফলতাৰে সামৰণি পৰে। শিৰোমণি শিল্পী সমাজৰ উদ্যোগত গোসাঁইগাঁও বৰনামঘৰ প্ৰাংগণত অনুষ্ঠিত এই ভাওনা সমাৰোহৰ তিনিটা দিনত প্ৰতি নিশা 2খনকৈ ভাওনা প্ৰদৰ্শন কৰা হয়। অঞ্চলটোৰ অগণন ৰাইজ উপস্থিত থাকি সমাৰোহত ভাওনা উপভোগ কৰে। মহিলা শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত এখন ভাওনাই উপস্থিত দৰ্শকক আপ্লুত কৰে। সুন্দৰ ভাওনা পৰিচালনা আৰু ভাৱৰীয়াসকলৰ আকৰ্ষণীয় অভিনয়ক দৰ্শকসকলে শলাগ লয়। ইফালে ভাওনা সমাৰোহক কেন্দ্ৰ কৰি বোকাজান গোসাঁইগাঁৱত আধ্যাত্মিক আৰু এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। তিতাবৰৰ পৰা অজয় শইকীয়া, দৈনিক অগ্ৰদূত ডিজিটেল।